নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ উদ্যোগত উদযাপন কৰা হয় এটি বিশেষ অনুষ্ঠানৰ দ্বাৰা শিশু দিৱস নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ দেশৰ লগতে অসম তথা যোৰহাটতো শিশু দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে শিশুসকলৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ উদ্দেশ্যে যোৰহাট চিনামাৰা বাগানত ৱৰ্ল্ড ভিজন ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনটিয়ে এক বিশেষ সজাগতা সভা আয়োজন কৰিছিল আমাৰ সৰ্বপ্ৰথমে বহুত ভাল লাগিলে আৰু যেহেতু আমাৰ এইটো পুৰণা নহয় আমি পুনৰবাৰ আমি শিশু দিৱসৰ উদযাপন আজি এই চিনামৰা অঞ্চলত আমি কৰিলোঁ এই দুৰ্গা মন্দিৰ অঞ্চলত আৰু বিশেষভাৱে বহুত ভাল লাগিলে আৰু ইয়াত যিমানসকল আমাৰ লিডাৰ্ছসকল আছে আমাৰ CBO মেম্বাৰ আছে আমাৰ অংগনবাদী ৱৰ্কাৰ আছে আমাৰ ৱৰ্ল্ড ভিজনৰ যিসকল ফিল্ড ষ্টাফ আছে আমাৰ যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে আমাৰ নিউ টকলাই LP স্কুলৰ সদৰ LP স্কুলৰ আৰু তাৰ লগতে আমাৰ যিমান লিডাৰ্ছসকল আছে যিসকল এই চিনামৰাৰ অঞ্চলত তেওঁলোকে কাৰ্য কৰি আছে সকলোৱে আমাৰ লগত সহযোগিতা আগবঢ়ালে আৰু বিশেষভাৱে আমি যদি তেওঁলোকে নাথাকাহেঁতেন আমি কেতিয়াও আগবাঢ়িব নোৱাৰিলোঁহেঁতেন ৱৰ্ল্ড ভিজনৰ এটা বিশেষ এটা আমাৰ ভিজন আছে আমাৰ এই ভিজনটো আছে যে ফৰ অল দ্য চিলড্ৰেন দেয়াৰ লাইফ এণ্ড দেয়াৰ ৱে এণ্ড দেয়াৰ হাৰ্ট দ্য ৱে টু মেক ইট শ্ব' তাৰমানে হৈছে আমাৰ শিশুবিলাকে যিবিলাকে তেওঁলোকে বস্তু বা তেওঁলোকে এইটো বয়সত তেওঁলোকে শিশু বয়সত যিবিলাক অপৰচুনিটি যিবিলাক সুবিধা তেওঁলোকে নাপায় আমি ট্ৰাই কৰোঁ আমি কষ্ট কৰোঁ যে এই শিশুবিলাকে সেইখিনি যাতে সুবিধা পায় তাহাঁতৰ এডুকেশ্যনৰ ওপৰত তাহাঁতৰ হেল্থৰ ওপৰত তাহাঁতৰ স্বাস্থ্যৰ ওপৰত আৰু তাহাঁতৰ যিমান তাহাঁতৰ দৈনন্দিন জীৱনৰ যিমান তেওঁলোকৰ ৰিকুৱাৰমেণ্টছ আছে এইবিলাক আমি ফুলফিল কৰিবলৈ আমি ট্ৰাই কৰোঁ বিশেষভাৱে আমি ফ'কাছ কৰোঁ ভালনাৰেবল চিলড্ৰেনবিলাকক ভালনাৰেবল মানে যিবিলাক ল'ৰা ছোৱালীয়ে নিজৰ লেভেলৰ ল'ৰা ছোৱালীবিলাকৰ সমনীয়া হ'ব নোৱাৰে তেওঁবিলাকক আমি বেছি আমি গুৰুত্ব দিওঁ আৰু সকলো ক্ষেত্ৰত আমি তেওঁবিলাকক গুৰুত্ব দিয়া হয় উক্ত সভাৰ লক্ষ্য আছিল বিশেষভাৱে পিছপৰা শিশুসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সজাগতা বৃদ্ধি কৰা অনুষ্ঠানটিত বাল্যবিবাহ শিশুৰ শিক্ষা পুষ্টিহীনতা আৰু সমনীয়াৰ লগত সম্পৰ্ক বজাই নিবলৈ সমস্যাৰ সলনি প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয় ৱৰ্ল্ড ভিজন ইণ্ডিয়াই দীৰ্ঘদিন ধৰি সমাজৰ পশ্চাৎপদ তথা দৰিদ্ৰ পৰিয়ালৰ শিশুসকলৰ উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে উক্ত অনুষ্ঠানটোৱে বিশেষভাৱে বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি আহিছে যি হৈছে শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এক বাধাস্বৰূপ বাল্যবিবাহৰ ফলত কিশোৰীৰ শাৰীৰিক আৰু মানসিক বিকাশত ক্ষতি সাধন হয় আৰু সেয়া তেওঁলোকৰ ভৱিষ্যতৰ বাবে এক বিশেষ সমস্যাৰ সৃষ্টি কৰে ৱৰ্ল্ড ভিজন ইণ্ডিয়াই এই বিষয়টোত জনসচেতনতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন আঁচনি আৰু অনুষ্ঠানৰ জৰিয়তে কাম কৰি আহিছে ৱৰ্ল্ড ভিজন ইণ্ডিয়াই এই সজাগতা সভাখন চিনামৰা বাগানৰ পিছ পৰি থকা শিশুসকলৰ পৰিয়ালৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি জানিব পৰা গৈছে এই ধৰণৰ প্ৰচেষ্টাই সমাজৰ পশ্চাৎপদ অংশক উন্নতিৰ পথলৈ আগবঢ়াব য'ত প্ৰতিজন শিশুৱে সুৰক্ষিত ভৱিষ্যত গঢ়িবৰ সুযোগ লাভ কৰিব সৰ্বপ্ৰথমে মই ৱৰ্ল্ড ভিজন ইণ্ডিয়াক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে তৃণমূল পৰ্যায়ত আজি শিশুসকলৰ বাবে যিখিনি কাম কৰি আছে আৰু আমাৰ এই সময় আৰু সমাজৰ যি জটিল সন্ধিখনত আমি শিশুসকলক কেনেধৰণে এটা সুৰক্ষিত শৈশৱ দিব লাগিব যাতে আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত হ'ব পাৰে আৰু আমি এখন সুস্থ সবল সমাজ লগতে দেশ গঢ়িব লাগিব আৰু আমাৰ সমাজৰ যিখিনি সমস্যা যেনে অপুষ্টি শিক্ষা বাল্যবিবাহ শিশু শ্ৰমিক আমি সেইখিনি কেনেধৰণে আঁতৰ কৰিব লাগিব তাৰ কাৰণে আজি তেওঁলোকে যিখিনি পদক্ষেপ লৈছে আৰু ইয়াত মোক দুআষাৰ কোৱাৰ যি সুযোগ দিছে মই তেওঁলোকক অত্যন্ত ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো তেওঁলোকে যাতে তৃণমূল পৰ্যায়ত কাম কৰি আমাৰ এই সমস্যাবোৰ আঁতৰ কৰি শিশুসকলক শৈশৱ সুৰক্ষিত কৰিব বুলি মই তেওঁলোকৰ পৰা আশাবাদী অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও